লাখ লাখ মানুহ যিবিলাক মানুহে জুবিনদাৰ ন্যায়ৰ কাৰণে ৰাজপথত ওলাই আন্দোলন কৰিছে এটা মাহে তেওঁলোকক বিজেপি অপমান কৰিছে আৰু তেওঁলোকে নকল জুবিনদাৰ অনুৰাগী বুলি কৈছে। আমি ভাবো যে বিজেপিয়ে এতিয়া হয়তো টান পৰি ৰাইজৰ ৰুখত পৰা ভয়ত তেওঁলোকে আমিও জুবিন অনুৰাগী বুলি ক'বলৈ ওলাইছে। যিটো দলক বটলা পাৰ্টি বুলি কৈছিলে, যিজন মুখ্যমন্ত্ৰীক বেহুদা বুলি কৈছিলে জুবিনদা জীয়াই থাকোঁতে, নৰ্থ ইষ্ট ফেষ্টিভেলক অসম চৰকাৰ প্ৰতিটো ডিপাৰ্টমেণ্টে পইচা দিছে, এইটো কিয় প্ৰশ্ন নকৰে? সিদ্ধাৰ্থ শৰ্মা যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ দায়িত্ব আছিল, সেইটো কোনে দিছিলে? এতিয়া চৰকাৰৰ বিৰুদ্ধে চৰকাৰে যিটো আন্দোলন কৰিছে, এই আন্দোলনৰ পৰা সকলো অসমবাসী ৰাইজক সাৱধান হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। নহ'লে এওঁলোকে জুবিনদাক আকৌ হত্যা কৰিব, হত্যা হোৱা মানুহজনক আকৌ হত্যা কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে যৌথভাৱে 48 ঘণ্টাৰ কাৰণে জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ দাবীত আমাৰ এই অনশন কাৰ্যসূচী ৰূপায়িত হৈছিলে আৰু আজি শেষ হৈছে। শেষ হোৱাৰ পাছত আমি এতিয়া সমদল বাহিৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু আমাৰ এটাই কথা যে জুবিনদাৰ ন্যায়ক লৈ কোনো ধৰণৰ ৰাজনীতি নহ'ব। যিসকলে চৰকাৰত আছে আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰীগৰাকীক যদি আজি সোধে আপুনি কোন দলৰ মুখ্যমন্ত্ৰী, তেওঁ পোনচাতেই ক'ব যে মই বিজেপি দলৰ মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰীক যদি সোধে আপুনি কোন দলৰ প্ৰধানমন্ত্ৰী, তেওঁ ক'ব যে মই বিজেপি দলৰ প্ৰধানমন্ত্ৰী। আৰু সেই দলটোৱে যিটো দলৰ দ্বাৰা এখন চৰকাৰ চলি আছে, যিটো দলে পঞ্চায়তৰ পৰা ৰাজ্যৰ পৰা কেন্দ্ৰলৈকে চৰকাৰৰ নেতৃত্ব দি আছে, সেই দলটোৱে আজি 1 মাহৰ পাছত ৰাজপথলৈ ওলাই আহি তেওঁলোকে কৈছে যে এতিয়াই হেনো প্ৰকৃত জুবিনদাৰ অনুৰাগীসকল ৰাস্তালৈ ওলাই আহিছে। তাৰমানে পোনচাতে তেওঁলোকে লাখ লাখ মানুহ যিবিলাক মানুহে জুবিনদাৰ ন্যায়ৰ কাৰণে ৰাজপথত ওলাই আন্দোলন কৰিছে এটা মাহে, তেওঁলোকক বিজেপিয়ে অপমান কৰিছে আৰু তেওঁলোকে নকল জুবিনদাৰ অনুৰাগী বুলি কৈছে। এই কথাটোৱে বিজেপিয়ে অসমৰ ৰাইজক অপমান কৰিছে। দ্বিতীয় কথাটো হৈছে আপোনালোকে জানে, তেওঁলোকে আজি স্বীকাৰ কৰিলে যে 1 মাহ দিনে মুখ্যমন্ত্ৰীয়ে যে তদন্তৰ নামত ভেকু ভাওনা কৰিলে, এই কথাটো আজি বিজেপিয়ে প্ৰকৃত অনুৰাগী ওলাই আহি আজি ন্যায় বিচাৰিছোঁ বুলি কোৱাৰ লগে লগে এই কথাটো প্ৰমাণ হ'ল। যিটো কথা অসমৰ লাখ লাখ মানুহে কৈ আছে যে বিজেপিয়ে 1 মাহ দিনে কেৱল নাটক কৰিছে, কোনো ধৰণৰ তদন্ত নকৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা, কোন মানুহজনে কৈছে নলবাৰীত যিজন মানুহক জুবিনদাই জীৱিত কালতে তেওঁক মূল্যায়ন কৰি থৈ গৈছিলে, প্ৰথমে গৰু বুলি কৈছিলে, এতিয়া গৰু চুৰ ওলালে। সেইজনে নহয় জানো জয়ন্ত মল্ল ডাঙৰীয়া? এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক ঠিকা দিছে যে মানুহৰ পিঠিত ষ্টিকাৰ লগাব লাগে কোন অনুৰাগী আৰু কোন অনুৰাগী নহয়। সেই কামটো কোনে দিলে? এইটো আমাৰ অসমীয়া মানুহৰ কাৰণে দুৰ্ভাগ্য। এনেকুৱা এজন মানুহ অসমত কেবিনেট মন্ত্ৰী হৈ আছে, যিজন মানুহক জুবিনদাই, অসমৰ প্ৰাণ জুবিনদাই জীৱিত কালতে তেওঁক এনালাইচিছ কৰি থৈ গৈছে। গৰু বুলি কৈছিল, পিছত গৰু চুৰ ওলালে। সেই মানুহজনে এতিয়া আমাক প্ৰশ্ন কৰে যে কোন অনুৰাগী নহয়। ইয়াৰ জৰিয়তে আমি ভাবোঁ যে বিজেপিয়ে এতিয়া হয়তো টান পৰি ৰাইজৰ ৰুখত পৰা ভয়ত তেওঁলোকে আমিও জুবিন অনুৰাগী বুলি ক'বলৈ ওলাইছে। যিটো দলক বটলা পাৰ্টি বুলি কৈছিলে, যিজন মুখ্যমন্ত্ৰীক বেহুদা বুলি কৈছিলে জুবিনদা জীয়াই থাকোঁতে, ADR পৰীক্ষাৰ সময়ত চেকিঙত যদি মোবাইল ভিতৰলৈ নিয়ে তেতিয়াহ'লে 10 লাখৰ পৰা 1 কোটি টকাৰ ফাইন লগাম বুলি কওঁতে জুবিনদাই কি বুলি কৈছিলে? ষ্টপ পুলিচ ষ্টক বুলি কৈছিলে CMক। পুলিচ মানে কি বেহুদা, এইজন মানুহক কৈছিলে। ফৰাই দিম বুলি কৈছিলে, ব্ৰহ্মপুত্ৰ দলিয়াই দিম বুলি কৈছিলে। মোকতো কোনোবাই গৰু বুলি ক'লে মই কেতিয়াও তেওঁৰ অনুৰাগী হ'ব নোৱাৰোঁ। আৰু যদি মই অনুৰাগী হওঁ তেতিয়াহ'লে গৰুটো মই মানি ল'ব লাগিব যে মই গৰু হয়। গতিকে এইবিলাক মানুহে আমাক এতিয়া নীতি শিক্ষা দিয়ে। গতিকে আমাৰ স্পষ্ট কথা, জুবিনদাৰ সকলো অনুৰাগী, অসমৰ 3,70 লাখ মানুহ অনুৰাগী। আমাক হাল এৰি শিয়াল খেদে মানুহে আমাক নীতি শিক্ষা দিব নালাগে। এতিয়া আপোনালোকে চাওক, ইমান দিনে মুখ্যমন্ত্ৰীয়ে নগৈ গড়গাঁও বতৰা দি আছিলে। ইমানবিলাক যে কথা ক'লে, তেওঁ কিহৰ ভিত্তিত ক'লে? 16 অক্টোবৰ তাৰিখে উচ্চায়ুক্তক মাতি আনি দিল্লীত মিটিং কৰিব পাৰে। সেই কামটো 22 তাৰিখে যেতিয়া তেওঁ সমাধিস্থ কৰা হ'ল, 23 তাৰিখে কিয় উচ্চায়ুক্তৰ লগত নবহিলে? তাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কৰিলে। এতিয়া বিজেপিয়ে ডাঙৰ লেকচাৰ মাৰে, নৰ্থ ইষ্ট ফেষ্টিভেলক অসম চৰকাৰৰ প্ৰতিটো ডিপাৰ্টমেণ্টে পইচা দিছে, এইটো কিয় প্ৰশ্ন নকৰে? সিদ্ধাৰ্থ শৰ্মা যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ দায়িত্ব আছিল, সেইটো কোনে দিছিলে? এতিয়া যে বিজেপিয়ে হঠাৎ সম্বিত ঘূৰাই পাইছে, পবিত্ৰ মাৰ্ঘেৰিটা বৈদেশিক পৰিক্ৰমা ডিপাৰ্টমেণ্ট নৰ্থ ইষ্ট ফেষ্টিভেলৰ পাৰ্ট আছিল। এই মানুহজন পবিত্ৰ মাৰ্ঘেৰিটা, তেওঁকতো একদম ছুপাৰমেন টাইপত ইলেকশ্যন লেখে বৈদেশিক মন্ত্ৰী পাতিছিল, তেওঁকতো কেবিনেট মন্ত্ৰী পাতিছিল। তেওঁ এতিয়া কিয় মনে আছে? মানুহে সন্দেহ কৰিছে
এই যে কনস্পিৰেচি আছে, কোনোবাই হত্যা কৰিলে নেকি তাৰ সন্দেহৰ অন্যতম মানুহ পবিত্ৰ মাৰ্ঘেৰিটা। কাৰণ পবিত্ৰ মাৰ্ঘেৰিটা কিয় মনে মনে আছে? বৈদেশিক মন্ত্ৰী, তেওঁতো ছিংগাপুৰৰ লগত যোগাযোগ কৰিব লাগিছিল। ইয়াত ভাত খাবলৈ ভোজ খাবলৈ ইয়াত বহি আছে নেকি মানুহৰ অসমৰ মন্ত্ৰী হৈ? তেওঁ কিয় নকয়? তেওঁ আজি নলবাৰীত আন্দোলন কৰিবলৈ গৈছে, লাজ লগা নাই? নলবাৰীত ন্যায় কাৰ পৰা ন্যায় বিচাৰিছে? কোনে ন্যায় বিচাৰিছে? যি দলে তুলিতালি শ্যামকানু মহন্তক শিশু দালালৰ পৰা ডাঙৰ দালাল কৰিলে, সেই দলটোৱে এতিয়া ডাঙৰ ডাঙৰ লেকচাৰ মাৰে। আমাৰ চাওক, স্পষ্ট কথা, আমি কোনটো কথা কৈ আছো? আমি দুটা কথা কৈ আছো। জুবিনদাৰ বিষয়টো দুটা পৰ্ব আছে। এটা পৰ্ব হৈছে পাৰ্থিৱ শৰীৰ ঘূৰাই আনি দিল্লীলৈকে আনিছে, আনি গুৱাহাটীলৈ আনিছে, গুৱাহাটীলৈকে আনি আপোনাৰ সৰু সজাই ফিল্ডত ৰাখিছে, তাৰপৰা সোণাপুৰত সমাধি কৰিছে। সেইটোৰ লগত ন্যায়ৰ কোনো সম্পৰ্ক নাই। সেইটো কৰিছে মুখ্যমন্ত্ৰীয়ে, ঠিকে আছে, তাৰ কাৰণে মানুহে ধন্যবাদ দিছে। কিন্তু ন্যায় প্ৰক্ৰিয়াটো কি হ'ল? কি কাৰণে 1 মাহৰ পিছত গৈছে? এতিয়া 1 মাহৰ পিছত যদি যায়, এইটোতো নামকে ৱাস্তে মানুহক দেখুৱাই যোৱা হৈছে, তাক কি পাবগৈ? যদি বিষ খুৱাই দিছিলে, সেই বটলটো এতিয়া পাবগৈ নেকি এমাহৰ পিছত? অভিযুক্ত পিতপিতাই ঘূৰি ফুৰিছে প্ৰবাসী অসমীয়া, এজনকো গ্ৰেপ্তাৰ নকৰিলে। সেই প্ৰবাসী অসমীয়া সাক্ষী প্ৰমাণ নষ্ট কৰি ঘূৰি ফুৰিছে। এই গোটেই কথা বতৰাবিলাক তল পেলাবৰ কাৰণে এতিয়া চৰকাৰৰ বিৰুদ্ধে চৰকাৰে যিটো আন্দোলন কৰিছে, এই আন্দোলনৰ পৰা সকলো অসমবাসী ৰাইজক সাৱধান হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। নহ'লে এওঁলোকে জুবিনদাক আকৌ হত্যা কৰিব, হত্যা হোৱা মানুহজনক আকৌ হত্যা কৰিব। তেওঁলোকৰ পৰা সকলো অসমবাসী ৰাইজক আমি হাতযোৰ কৰি বিজেপিৰ এই ময়ো অনুৰাগী আপুনিও অনুৰাগী এই শ্লোগানৰ পৰা আঁতৰি থাকিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। জুবিনদাক আকৌ হত্যা নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ।